আজি আমি পোনপ্ৰথমতে আপোনালোকক ক'ব লাগিব যে আমি সদৌ কুচাবছী ছাত্ৰ সন্থাত আছো আৰু বৰ্তমানেও আছো। কিন্তু আজি আমি 15খনকৈ জিলা সমিতিৰ সৰ্বসন্মতিক্ৰমে 10খন জিলাৰ উপস্থিতিত আজি আমি কেন্দ্ৰীয়ভাৱে সদৌ কুচাবছী ছাত্ৰ সন্থা উজনি মধ্য অসম নামাকৰণৰে আমি এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে। গতিকে এই কমিটিখন গঠন কৰাৰ মূলতেই মুখ্য কাৰণটো আপোনালোকক জনাব বিচাৰিছো যে যিহেতু আমি সদৌ কুচাবছীত থাকি তাৰ ভিতৰ চৰাত আমি যি দেখিবলৈ পালো, শিকিবলৈ পালো, শুনিবলৈ পালো, এই কথাখিনি আমি কাৰোবাৰ আগত হাজাৰবাৰ ভালকৈ কথাটো ক'লেও বুজি নাপাব আমাৰ বাহিৰে। গতিকে আমি এটা কথাহে তাত উপলব্ধি কৰিব পাৰিলো আৰু শিকিলো যে যিহেতু কুচাবছী ছাত্ৰ সন্থাই এটা মূল লক্ষ্য আৰু উদ্দেশ্যত সাংগঠনিক কাম কাজ আগবঢ়াই যোৱাৰ মানসেৰে এটা সংগঠন সৃষ্টি কৰা হৈছিল, সেইটো সদৌ কুচাবছী ছাত্ৰ সন্থা নামাকৰণৰে। গতিকে সেই ছাত্ৰ সন্থাটোৰ আজি বিগত বছৰবোৰৰ কথা চাবলৈ গ'লে বৰ্তমান সময়ত যি পৰিস্থিতি হৈ আছে সেয়া আমি পৰিলক্ষিত কৰিছো যে কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থতহে সংগঠনটোক ব্যৱহাৰ কৰি আহিছে আৰু সাংগঠনিক কাম কাজ সেই কৰ্মকাণ্ডৰ পৰা দুৰ্বল হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত আমি জিলা সমিতিসমূহ নিষ্ক্ৰিয় হৈ পৰিছিলো আৰু নিষ্ক্ৰিয় হৈ পৰি যোৱাৰ কাৰণেই আমি এটা বিশেষ সিদ্ধান্ত ল'ব লগা হৈছিল। যিহেতু নামনি অসমত কুচৰাজবংশী ছাত্ৰ সন্থাটো বিভিন্ন ভাগত বিভক্ত হৈ আছে, গতিকে একত্ৰীকৰণৰ আমি ব্যৱস্থাটো কেতিয়াবাৰ পৰা আলোচনাৰ মাধ্যমে আগবঢ়াব লাগে বুলি আহ্বান জনাই আহিছিলো। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিসমূহৰ কোনো ধৰণৰ আগভাগ নোলোৱাৰ কাৰণে আজি আমি জনজাতিকৰণ বিষয়টো ৰাজনৈতিকভাৱে নামনি কেন্দ্ৰিক হৈ থকাৰ কাৰণে যিহেতু সংগ্ৰামখনত জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত আমি উজনিৰ পৰা নামনিলৈকে ইয়াত যিমান কেইখন জিলা আছে প্ৰতিখন জিলাতেই কুচৰাজবংশীৰ ৰাইজ আছে। গতিকে সমূহ জিলাই আৰু প্ৰতিটো ৰাজবংশী ব্যক্তিয়ে আমাৰ জনগোষ্ঠীটোৰ সেই সংগ্ৰামখনত আগভাগ লৈছে। আমি উজনি মধ্য অসমৰ পৰা নামনি অসমত যিকোনো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছো, বহুত ঘাত প্ৰতিঘাতেৰে আগবাঢ়ি গৈছো। কিন্তু জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে যি নিশেষ কৰা এটা প্ৰচেষ্টা, জনমানসত এটা নিশেষ কৰি দিব বিচাৰিছে, সেই ঘটনাটোত আমি গৰিহণা দিছো। এইটো কাৰণে দিছো যে জনজাতিকৰণ তেখেতে কৈছে যে নামনি অসমত দিলে কাৰো আপত্তি নাথাকে, আপাৰ আছামত দিলে আপত্তি আছে। কিন্তু জনগোষ্ঠীটোত এখন ৰাইজতেই দুভাগ কৰিব বিচৰা কাৰ্যটো আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু সেই গতিকেই আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কাৰণে আমি উজনি মধ্য অসমৰ জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ কাৰণে আমি কমিটিটো আজি গঠন কৰা হৈছে। জনজাতিকৰণ বিষয়টোত ক'বলৈ গ'লে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যিদৰে তেখেতে সংবাদ মাধ্যমত উল্লেখ কৰিছিল যে কুচৰাজবংশীসকলক অবিভক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিলে ট্ৰাইবেল সংঘৰ লগতে আন দল সংগঠনৰ কোনো আপত্তি নাই। কিন্তু আমি এটা কথা ক'ব বিচাৰিছো যে যিহেতু জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবী কাৰো অধিকাৰ সৰ্ব নকৰাকৈ আমি বিচাৰিছো, গতিকে কাৰোবাৰ অধিকাৰ সৰ্ব কৰি আমাক জনজাতিকৰণ দিয়ক বুলি আমি কেতিয়াও কোৱা নাই। গতিকে তেনে ক্ষেত্ৰত কাৰোবাৰ পাৰ্মিশ্যন লৈ কোনোবা জনগোষ্ঠীৰ পাৰ্মিশ্যন পালেহে আমাক জনজাতিকৰণ দিব, সেই কথাটো আমি গ্ৰহণযোগ্য হিচাপে ল'ব পৰা নাই। আৰু তেখেতে কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিলে অসম জ্বলি যাব। গতিকে তেনে কথাত আমি গৰিহণা আমি তেতিয়াই দিছো। গতিকে আমি তেখেতে কোৱাৰ মন্তব্যত আমি কথাখিনি আগবঢ়াব বিচাৰিছো যে আমাৰ 2 বছৰৰ আগতে এখন নামনি অসমত ধুবুৰী জিলাত গণসমাৱেশত তেখেতে উল্লেখ কৰিছিলে যে জনগোষ্ঠীটোৰ জনজাতিকৰণ প্ৰক্ৰিয়া 90% আগবাঢ়ি আছে, 10% বাকী আছে। কিন্তু তেখেতৰ 2 বছৰ কালত আজিলৈকে 10% কাম সমাধান কৰিব নোৱাৰিলে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিলে যে অসমত বিজেপি চৰকাৰ শাসনলৈ আহিলে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু আজি অসমত 6টা বছৰ কাল উকলি গ'ল, কেন্দ্ৰত 10টা বছৰ কাল উকলি গ'ল, কিন্তু আজিলৈকে চৰকাৰখনে এই জনগোষ্ঠীটোৰ জনজাতিকৰণ প্ৰক্ৰিয়াত কোনো ধৰণৰ পদক্ষেপ আগ নবঢ়ালে। গতিকে এতিয়াও আমি ভাবিবলৈ বাধ্য হৈছো আৰু ভাবিছো আৰু ৰাইজ শংকিত যে কেতিয়াবা আমাক জনজাতিকৰণ প্ৰদান কৰিব নে নকৰিব। গতিকে আমি এইখন কেন্দ্ৰীয় কমিটিৰ জৰিয়তে অহা 12 ফেব্ৰুৱাৰীত
শোণিতপুৰতেই কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস আমি পাতিবলৈ ইতিমধ্যে কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পিছতে এপ্ৰিল মাহৰ পৰা বিভিন্ন জিলাত আমাৰ উজনি আৰু মধ্য অসমত গণসমাৱেশৰ জৰিয়তে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি আজি কাৰ্যসূচীত ৰিপৰ্টাৰ লাইভ